নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমাৰ ৰাখিবল চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। নামৰ প্ৰথম আখৰ দি মানুহজনৰ কথা সকলো জানিব পৰা যায় যে মানুহজন কেনেকুৱা হ'ব, সেই মানুহজনৰ স্বভাৱ চৰিত্ৰ কেনেকুৱা হ'ব, তেওঁৰ জীৱনসংগী কেনেকুৱা হ'ব, জীৱনত তেওঁলোকে কি কি সফলতা অৰ্জন কৰিব পাৰিব আৰু কি কি ক্ষেত্ৰত তেওঁলোকে সমস্যাৰ মাজত সোমাই পৰিবলগীয়া হ'ব পাৰে আৰু তেওঁলোকৰ কেনেকুৱা ধৰণৰ জীৱনশৈলী হৈ পৰিব। মানুহজন দেখিলেই আপোনালোকে গম পাব যে সেই মানুহজন কেনেকুৱা হ'ব। আহক আজি এই ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ এই চাৰি ৰাশিৰ মানুহৰ কথা। এই চাৰি ৰাশিৰ মানুহে যি ছোৱালী বিয়া পাতিব সেই ছোৱালী সদায় লক্ষ্মী হ'ব, সেই ঘৰ সদায় উজ্বলি উঠিব আৰু ঘৰৰ সকলো সমস্যা তেওঁ দূৰ কৰি লৈ যাব। সনাতন ধৰ্মৰ অনুসৰি চাৰি নামৰ ল'ৰাই সদায় লক্ষ্মী ছোৱালী পায় বিয়াৰ কাৰণে। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি সম্পূৰ্ণভাৱে জানি লওঁ। যদি আপোনালোকৰ নামটো নাই এই ভিডিঅ'ত তেনেহ'লে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। এক নম্বৰটো হ'ল বি নামৰ ল'ৰাই সদায় লক্ষ্মী ছোৱালী পায় বিয়াৰ কাৰণে। এই ছোৱালী বহু আৱেগিক হয়, সংগীৰ লগত থাকি এওঁলোকে বহু ভাল পায়, ঘৰখন সুখ শান্তিৰে ভৰাই তোলে। পত্নী হিচাপে যিমান ভাল তাতকৈ বেছি মাক হিচাপে বহু বেছি ভাল দেখিবলৈ পোৱা যায়। স্বামী আৰু সন্তানক এওঁলোকে সামৰি ৰাখিব পাৰে, লগতে পৰিয়ালক কেনেকৈ সামৰি ৰাখিব লাগে এই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। সংসাৰৰ সকলো দায়িত্ব এওঁলোকে ল'ব বিচৰাৰ কাৰণে কেতিয়াবা এওঁলোকৰ দায়িত্ব বৃদ্ধি পায় আৰু মানসিক চাপ বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যায়। নিজতকৈ বেছি বা জোখতকৈ বেছি এওঁলোকে দায়িত্ব ল'বলৈ বিচাৰে। এওঁলোকে মাথো বিচাৰে যে কেৱল ভাল পোৱা আৰু বিশ্বাস, এইকেইটা যদি এওঁলোকে নাপায় তেনেহ'লে এওঁলোকৰ খং উঠে আৰু সেই খং উঠাৰ ফলতেই তেওঁলোকৰ পৰিস্থিতি বেয়া কৰি তোলাও দেখিবলৈ পোৱা যায়। স্বামীৰ সকলো কামতে এওঁলোকে সহায় কৰে আৰু স্বামীক সকলো ক্ষেত্ৰতে কেনেকৈ আগুৱাই লৈ যাব পাৰি তেওঁলোকে এইটো জানে আৰু স্বামীৰ পৰাও এইটোৱেই বিচাৰে যে এওঁলোকে যে স্বামীও যে সামাজিক ক্ষেত্ৰত তেওঁলোকক সন্মান দিয়ে আৰু সামাজিক ক্ষেত্ৰত তেওঁলোকক মৰম চেনেহ দি আগুৱাই লৈ যায়। ২ নম্বৰটো হ'ল ডি নামৰ ল'ৰাসকলৰ পত্নী বহু শান্ত আৰু ভাল আৰু বহু লক্ষ্মী বুলি মনা যায়। এওঁলোকে সকলো পৰিস্থিতিতে চলি যাব পাৰে, সকলো সময়তে এওঁলোকে ভাল কাম কৰিব বিচাৰে, কেতিয়াও বেয়া কামত এওঁলোকে সমৰ্থন নকৰে। পৰিয়ালকো সকলোকে সুন্দৰভাৱে ৰাখিব জানে, গোটভাৱেও এওঁলোকে সকলোকে চলাই নিব জানে। এনে পত্নীয়ে জীৱ জন্তুক বহু ভাল পায় আৰু জীৱ জন্তুৰ কাৰণে এওঁলোকে নিজৰ জীৱনো উৎসৰ্গা কৰিব পাৰে। তেওঁলোকে সমাজৰ আগত নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে আৰু সমাজৰ আগত এওঁলোকে নিজৰ নাম উজ্বলাই তুলিব পাৰে। স্বামী হিচাপেও স্বামীকো বহু আদৰ কৰা দেখিবলৈ পোৱা যায় আৰু স্বামীৰ লগতে স্বামীৰ পৰিয়ালৰ সকলো মানুহকে এওঁলোকে সুখত ৰাখিব সুন্দৰভাৱে জানে। এওঁলোকৰ এটাই খং হ'ল কি এওঁলোকৰ অকৰা গুণটো থকাৰ কাৰণে কেতিয়াবা কোনো মানুহে এওঁলোকক বেয়া পায়, কিন্তু এওঁলোকৰ খং বেছি সময়ৰ কাৰণে নাথাকে। কিছু সময়ৰ কাৰণে এওঁলোকৰ খং থাকে আৰু হঠাতেই সেই খং নোহোৱা হৈ একেবাৰে পানীৰ দৰে হৈ পৰে। এওঁলোকে সকলো পৰিস্থিতিতে মিলি চলিব জানে আৰু কাৰ লগত কেনেকৈ কথা পাতিব লাগে আৰু কাক কেনেকৈ সন্মান দিব লাগে এই কথাটো সুন্দৰভাৱে জানে। কেতিয়াও ভুল কথাত এওঁলোকে সমৰ্থন নকৰাৰ কাৰণে কোনো লোকে এওঁলোকক বেয়া পায়। কাৰো কথা এওঁলোকে সমালোচনা নকৰে আৰু মনৰ কথাও কেতিয়াও সোনকালে কাকো খুলি নকয়। সেই গুণটোৰ কাৰণে এওঁলোকৰ মনৰ মাজতে কিছুমান কথা লুকাই থাকে আৰু মানসিক চাপ হিচাপে এওঁলোকে বৃদ্ধি পাবলৈ ধৰে সেই কথাবোৰেই। সেইকাৰণে কেতিয়াবা এওঁলোকে নিজৰ মনৰ কথা ক'বলৈ চেষ্টা কৰাটো অত্যন্ত শুভ। পঢ়া শুনাৰ ক্ষেত্ৰতো এওঁলোক বহুদূৰ আগুৱাই যাব পাৰে, কিন্তু কেতিয়াবা এনেকুৱা ঘৰৰ পৰিস্থিতিৰ কাৰণে এওঁলোকে বেছি দূৰ আগুৱাই যাব নোৱাৰে। ৩ নম্বৰটো হ'ল এছ নামৰ ল'ৰাৰ পত্নীসকল বহু গুণৰ অধিকাৰী হয়। নিজৰ স্বামীক এওঁলোকে সামৰি ৰাখিব পাৰে আৰু সমাজৰ পৰা এওঁলোকে কেনেকৈ বচাই চলাব লাগে নিজৰ স্বামীক সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। এওঁলোক মানসিকভাৱে বহু শক্তিশালী দেখিবলৈ পোৱা যায়। আপোনালোকে কেতিয়াবা ভাবি চাইছেনে এওঁলোক কিয় এনেকুৱা? এওঁলোকৰ ধৈৰ্য গুণটো বেছি আৰু এওঁলোকৰ সাহস গুণটো এওঁলোকৰ বহু বেছি দেখিবলৈ পোৱা যায়। মানসিকভাৱে এওঁলোক বহু শক্তিশালী হয়। এওঁলোকে বৰ্তমানৰ কথাৰ মতে চলি ভাল পায়, অতীতৰ কথাক বেছি এওঁলোকে খুচৰি নাথাকে। সকলো কামতে স্বামীক এওঁলোকে সহায় কৰাৰ উপৰিও পৰিয়ালৰ সকলো ক্ষেত্ৰতে এওঁলোকে নিজেই আগবাঢ়ি যোৱা দেখিবলৈ পোৱা যায়। এওঁলোক যিমান গুণৰ অধিকাৰী হয় তিমান এগৰাকী ভাল মাতৃ হিচাপেও মনা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ বহু ভাল সন্মান
বৃদ্ধি আছে আৰু লগতে স্বামীকো এওঁলোকে সমানে আগুৱাই লৈ যাবলৈ চেষ্টা কৰে। কিবা ক্ষেত্ৰত যদি স্বামী পিছ পৰি যায় তেনেহ'লে তেওঁ অকণ ৰৈ দি হ'লেও স্বামীক সমানে সমানে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় কৰে। সেই ঘৰখনৰ প্ৰতি তেওঁৰ যি অৱদান সেই অৱদান অতুলনীয় বুলি মনা যায়। সামাজিক ক্ষেত্ৰতো এওঁলোকৰ বহু প্ৰশংসনীয় পাত্ৰী হৈ পৰে। স্বামী আৰু সন্তানক লৈ এওঁলোক বহু আনন্দিত হৈ থাকে আৰু কোনো কথাত এওঁলোকে কেতিয়াবা বেয়া পালেও এওঁলোকে কেতিয়াও মনৰ কথা প্ৰকাশ নকৰে। কিন্তু এওঁলোকক দেখিলেই গম পোৱা যায় যে এওঁলোকে কিবা এটা কাৰণত কাৰোবাক বেয়া পাই আছে। এই কথাটো স্বামীৰ অবিহনে বেলেগে উলিওৱাটো বহু কঠিন বুলি মনা যায়। 4 নম্বৰটো হ'ল এম নামৰ ল'ৰাৰ পত্নীসকল বহু গুণৰ অধিকাৰী হয়, কিন্তু কেতিয়াও এওঁলোকে অহংকাৰ নকৰে সেই গুণক লৈ। এওঁলোকৰ এটা ক্ষমতা আছে কি নিজৰ আপোনজনক এওঁলোকে ধৰি ৰাখিব জানে। নিজৰ আপোনজনক বান্ধি ৰাখিবৰ কাৰণে এওঁলোকে বেলেগকৈ একো কৰিব নালাগে। এওঁলোকৰ ভালপোৱা বহু গভীৰ দেখিবলৈ পোৱা যায় আৰু এওঁলোকে অতি সোনকালে সকলোকে বিশ্বাস কৰি লয়। পৰিয়ালৰ লগতো সদায় মিলি চলিব লাগে আৰু পৰিয়ালৰ লগত সমানে কেনেকৈ খাৰা হ'ব লাগে সেই কথাটো এওঁলোকে জানে। সমাজৰ ক্ষেত্ৰত এওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে। মাক হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। এওঁলোকক সমাজে সকলো ক্ষেত্ৰতে ভাল পায় আৰু সকলো ক্ষেত্ৰতে এওঁলোকক আদৰ কৰা দেখিবলৈ পোৱা যায়। এওঁলোকে যি কাম কৰিব বিচাৰে সেই কাম যদি কৰিব নাপায় তেনেহ'লে এওঁলোকৰ বেছি খং উঠি পৰে। সেই ক্ষেত্ৰত ক'বলৈ হ'লে ক'ব লাগিব যে এওঁলোকে যি কাম ভাল পায় সেই কাম তেওঁলোকক কৰিবলৈ দিব লাগে আৰু সমাজৰ ক্ষেত্ৰত এওঁলোকে বেছি লাগি থাকি ভাল পায়। স্বামীৰ সকলো কামতে এওঁলোকে সহায় সহযোগিতা কৰে আৰু স্বামীৰ দুৰ্ভাগ্যত এওঁলোকে বেছি খাৰা হৈ দিয়া দেখিবলৈ পোৱা যায়। স্বামীক কেনেকৈ আগুৱাই লৈ যাব পাৰি, স্বামীৰ সফলতাত কেনেকৈ ল'ব পাৰি বা আগভাগ ল'ব পাৰি সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে আৰু স্বামীক কেনেকৈ সামৰি ৰাখিব পাৰি সেই কথাটোও জানে। পৰিয়ালৰ মাজত এজন নিজকে ভাল প্ৰতিষ্ঠিত কৰি তুলিব পাৰে এওঁলোকৰ নিজৰ বিচাৰ বুদ্ধিৰ থকাৰ কাৰণে এওঁলোকে সকলো ক্ষেত্ৰতে সফলতাও অৰ্জন কৰিব পাৰে। নতুনকৈ কিবা ব্যৱসায়িক বাণিজ্য যদি এওঁলোকে আৰম্ভ কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰে আৰু লগতে ব্যৱসায়ত এওঁলোকে সফল হ'ব পাৰে। 5 নম্বৰটো হ'ল আৰ নামৰ ল'ৰাসকলৰ পত্নী বহু লক্ষ্মী বুলি ক'ব পৰা যায়। এওঁলোক বহু গুণৰ অধিকাৰী হয় আৰু এওঁলোকৰ ধৈৰ্যৰ গুণটো বহু বেছি দেখিবলৈ পোৱা যায় আৰু এওঁলোক বহু আৱেগিক হয়। কাৰোবাৰ দুখ দেখি কেতিয়াও ৰৈ থাকিব নোৱাৰে। কাৰোবাৰ দুখ দেখিলে এওঁলোকে নিজেই আগুৱাই যায়। সকলো ক্ষেত্ৰতে এওঁলোকে সহায় কৰিব বিচাৰে। এওঁলোকৰ শত্ৰু বহু কম দেখিবলৈ পোৱা যায়। কোনো লোকে এওঁলোকক বেয়া নাপায়। ঘৰখন কেনেকৈ সুখ শান্তিৰে ভৰাই তুলিব পাৰি সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে আৰু পৰিয়ালক কেনেকৈ আনন্দিত কৰি ৰাখিব পাৰি সেই কথাটো এওঁলোকে জানে। মাক হিচাপেও এওঁলোক বহু ভাল দেখিবলৈ পোৱা যায়। স্বামী আৰু সন্তানৰ সকলো ক্ষেত্ৰতে এওঁলোকে নজৰ ৰাখে। দাম্পত্য জীৱন সুখময় কৰি তোলে এওঁলোকে আৰু পৰিয়ালৰ লগতো এওঁলোকে সুন্দৰ এটা সম্বন্ধ স্থাপন কৰিব পাৰে আৰু লগতে ওচৰ চুবুৰীয়াৰ লগতো এটা সুন্দৰ সম্বন্ধ এওঁলোকে স্থাপন কৰিব পাৰে। এওঁলোকৰ ভাল পোৱাৰ আৰু বিশ্বাসৰ কাৰণে কেতিয়াবা কোনো লোকে এওঁলোকক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তোলে। এওঁলোকৰ ভাল পোৱা অধিক গভীৰ হোৱাৰ কাৰণে এওঁলোকক কেতিয়াবা বহু লোকে ঠগ প্ৰবঞ্চনাৰ বলি কৰি তোলা দেখিবলৈ পোৱা যায়। সামাজিক ক্ষেত্ৰত এওঁলোকৰ মান সন্মান বৃদ্ধি পায় আৰু স্বামীকো এওঁলোকে সকলো ক্ষেত্ৰতে আগুৱাই লৈ যায়। স্বামীৰ কৰ্মত এওঁলোকে সহযোগিতা কৰে আৰু স্বামীৰ সফলতাত এওঁলোক আনন্দিত হৈ পৰে। স্বামীৰ বিফলতাত এওঁলোকে সমানে খাৰা হৈ দিয়ে আৰু সামাজিক ক্ষেত্ৰতো কেনেকৈ আগভাগ ল'ব পাৰি সেই কথাটো এওঁলোকে সুন্দৰভাৱে জানে। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।